Hello guys, welcome back to my YouTube channel Anoljic Master. Anoljic Master ভিডিঅ লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি দেখাম আপোনালোকক বিজ্ঞানৰ এটা অধ্যায়, হেতু হৈছে যে কম্পোজিশন অফ আৰ্থ, যে কি বস্তুক লৈ পৃথিৱীখন গঠিত হৈছে হেতু আপোনালোকক দেখাম। এটো বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ অধ্যায়, এটো পৰীক্ষাত আহিয়ে থাকে। তো কম্পিটিটিভ এক্সামৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ ভিডিঅ হ'ব এটো আপোনালোকে ভিডিঅটো সম্পূৰ্ণৰূপে চাব, অকণো স্কিপ নকৰাকৈ চাব। তো বলক ভিডিঅটো আৰম্ভ কৰোঁ। আইৰণ 35, আইৰণ কিমান পাৰ্চেণ্ট আছে? 35% কি আছে? আইৰণ আছে। অক্সিজেন কিমান আছে? 30, অক্সিজেন কিমান আছে? 30% কি আছে? অক্সিজেন আছে। সিলিকন কিমান আছে? 15% কি আছে? সিলিকন আছে। তাৰপিছত কি আছে? ম্যাগনেসিয়াম, ম্যাগনেসিয়াম কিমান শতাংশ আছে? 13% কি আছে? ম্যাগনেসিয়াম আছে। নিকেল, নিকেল কিমান শতাংশ আছে? 2.4, 2.4% কি আছে? নিকেল আছে। সালফার, সালফার কিমান শতাংশ আছে? 1.9 আছে, 1.9% আছে সালফার। ক্যালসিয়াম, ক্যালসিয়াম কিমান শতাংশ আছে? 1.1, মানে 1.1% কি আছে? ক্যালসিয়াম আছে। আৰু অ্যালুমিনিয়াম কিমান শতাংশ আছে? অ্যালুমিনিয়ামও 1.1, 1.1% কি আছে? অ্যালুমিনিয়াম আছে। আদার্স কিমান শতাংশ, মানে অন্যান্য কিমান শতাংশ আছে? 0.5, মানে 0.5% কি আছে? অন্যান্য গ্যাস আছে বা অন্যান্য বস্তু আছে। তো আজিৰ ভিডিঅটো আৰ্থৰ ওপৰত বিজ্ঞানৰ এইটো ভিডিঅ আছিল। এইটো ভিডিঅ খুবেই কম্পিটিটিভ এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ। এইবিলাক ভিডিঅৰ পৰাই প্ৰশ্ন আহে আৰু এইবিলাক প্ৰশ্ন আপোনালোকে ভালকৈ চাই চিতি যাব। আপোনালোকে অহা যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে আপোনালোকে তৈয়াৰী হোৱাৰ কাৰণে সহায়ক হ'ব এই ভিডিঅ'বিলাক। আপোনালোকে ভিডিঅ'টো যদি ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক দিব আৰু কেনেকুৱা হৈছে আপোনালোকৰ মতামত কমেন্টৰ জৰিয়তে আপোনালোকে জনাই দিব। ভাল হৈছে নে বেয়া হৈছে আপোনালোকে এইটো নিজে বিবেচনা কৰি আপোনালোকে জনাই দিব। আৰু আপোনালোকে আনৰুল জিকে মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সাবস্ক্ৰাইব কৰিলে কি হয়, আমালোকৰ ভিডিঅ দিয়াৰ ক্ষেত্ৰত বা ভিডিঅ দিয়াৰ প্ৰতি উৎসাহ বা প্ৰেৰণাটো আমালোকৰ বেছি হয় বা বাঢ়ি যায়। আমাৰ ভাল লাগে বা আমালোকৰ ভিডিঅ দিয়াৰ ক্ষেত্ৰত উৎসাহ পাওঁ। তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ কোনো ধৰণৰ কোচিং কৰিব নালাগে বা ইয়াত কোনো ধৰণৰ কোচিংৰ কাৰণে পইচা দিব নালাগে। অকল চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলেই হ'ল। আপোনালোকে কোনো ধৰণৰ পইচা বা কোনো ধৰণৰ কোচিং ল'ব নালাগে। আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে বেল আইকনটো প্ৰেছ কৰি মোৰ ওচৰতে থাকিব। মই এনেকুৱা ধৰণৰ ভিডিঅ' মই আনৰুল জিকে মাষ্টাৰ ইউটিউব চেনেলটোতেই আপলোড কৰি থাকিম, আপোনালোকে সদায়েই পাব। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। তো অন্য এটি ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম। ধন্যবাদ। জয় অসম, জয় হিন্দ।